ডকাইতিকাণ্ড ডকাইতৰ দলে কোকৰাঝাৰ চহৰৰ জেডি ৰোড স্থিত বিটিসি সচিবালয়ৰ সন্মুখত লুটিলে এটিএম বেংক অফ ইণ্ডিয়াৰ এটিএমৰ ধন লুটি নিলে ডকাইতৰ দলে বাহিৰত পেলাই থৈ গ'ল এটিএম মেচিন চাৰিজনীয়া ডকাইতৰ দলে এটিএম লুটি যোৱাৰ সন্দেহ কৰা হৈছে কোকৰাঝাৰ আৰক্ষী আৰম্ভ কৰিছে ডকাইতিকাণ্ড সন্দৰ্ভত প্ৰাথমিক তদন্ত মই তো দেখা নাই ৰাতি 4:30 মান পুলিশে ফোন করছে আপনার দোকানের ওচৰতে টিমটো চুরি হয়েছে অলপ আহক আপনার সিসি ক্যামেরাটো ফুটেজটো চাব লাগে তো মোর সিসি ক্যামেরাটো একচুয়ালি বাইরে দেওয়া নাই পাশের দোকানে টোটোর দোকানে যেটা আছে এটো মেমোরিটি নিয়ে গেছে তারপিছত তাহার পিছত মই দেখলো যে এনেকে এটিএম মেশিনটো বাইরে তোলাইছে পুলিশের মানুষ আছে 10 মিনিট কম 3টা বা 3:15 এইটু টাইমের মধ্যে ঘটনাটা হয়েছে সিসি ক্যামেরাটো মোর সিসি ক্যামেরাটো খালি ভুড়িটো দেখা গেছে 4-5 জন মানুষ ভুড়িটো দেখা গেছে 3-4 জন 5 জন এনেকা মানুষ আইছে যাতে নেক্সটতে এনেকা না হয় আর আশেপাশের দোকানগুলো অল্প পেট্রোলিং ডিউটি দিবা লাগে আজি এটিএমত হয়েছে কালি মোর দোকান হবো পশু বেলেগের দোকানত হবো এনেকা তো হয়েই আছে না পেট্রোল ডিউটি যেটু রাতে করিয়া থাকে এটু ভালকে করিবা লাগে মোর এইটোই আবেদন আর এখন তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যবিহীন ৭৫ দিনৰ অচলাৱস্থাৰ অৱসান ঘটিল ধ্ৰুৱ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে শিক্ষক ছাত্ৰ সমাজৰ সৰ্বসন্মতিক্ৰমে নিশাটোৰ ভিতৰতে ধ্ৰুৱ ভট্টাচাৰ্যক অৰ্পণ কৰিলে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব পূৰ্বে দুবাৰকৈ বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিছে ধ্ৰুৱ ভট্টাচাৰ্যই ইফালে অচলাৱস্থাৰ মাজতে বিতৰ্কিত উপাচাৰ্য শম্ভুনাথ সিঙে অস্থায়ী উপাচাৰ্য হিচাপে নিযুক্তি দিছিল জয়া চক্ৰৱৰ্তীক ইয়াকে লৈ নিশা পুনৰ শিক্ষাৰ্থী সমাজে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ তেজপুৰ বিশ্ববিদ্যালয়ৰ দীৰ্ঘদিন ধৰি চলি অহা অচলাৱস্থাৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আহিছে নিউজ 18 অসম নৰ্থ ইষ্টে দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অৱসান ঘটাই নিশাটোৰ ভিতৰতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সংবিধান অনুসৰি সৰ্বসন্মতিক্ৰমে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হয় ধ্ৰুৱ ভট্টাচাৰ্য পূৰ্বে চ্যালেঞ্জিং টাস্ক হ'ব ইতিমধ্যে মই আগতেও এক্টিং ভাইচ চেঞ্চেলৰ আছিলোঁ প্ৰ' ভাইচ চেঞ্চেলৰ আছিলোঁ সেই হিচাপে মই এই বিশ্ববিদ্যালয়ত 1995 পৰা প্ৰায় 30 বছৰ ধৰি কাম কৰি আছোঁ গতিকে মই ইয়াৰ বিষয়ে জানো গতিকে মই ভাবোঁ যে মই উচিত পথত মই আগুৱাই লৈ যাবলৈ সমৰ্থ হ'ম আমি বহুত আশাবাদী আছিলোঁ যে আমাৰ চেণ্টাৰ ফালৰ পৰা বা এমঅ'ই ফালৰ পৰা আমাক এটা পজিটিভ ৰেছপন্স দিয়া যাব ষ্টুডেণ্টৰ হকে কিন্তু আমি আজি দেখা পালোঁ যে আজি যোনটো এখন বৰ্ড অফ মেনেজমেণ্টে যোনখন মিটিং কল কৰিলে বিচি ইলিগেল মিটিং কল কৰিলে আৰু তাৰ বাদত কি কৰিলে এজন আমাক বিচি দিয়া গ'ল ডক্টৰ জয়া চক্ৰৱৰ্তী মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমৰ ফালৰ পৰা কিন্তু আমাৰ ছাত্ৰ সমাজে আৰু আমি যিমানখিনি শিক্ষক সমাজ আৰু নন টিচিং ষ্টাফ যোনখিনি আছিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰাধ্যাপক পংকজ বৰাই বিশ্ববিদ্যালয়খনৰ প্ৰতিবাদ তথা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ফোনযোগে নিউজ 18ক জনাইছিল এনেদৰে আমি অৱসান ঘটিল বুলি ক'ব নোৱাৰো এটা সাময়িকভাৱে এটা আমি কিছু তাৰ এটা সিদ্ধান্ত এটা পাইছো আৰু বহুতখিনি কাম বাকী আছে যেনেকৈ আপোনালোকে গম পায় যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যেনেকৈ আমাৰ ছাত্ৰ সমাজে আৱেগত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাবৰ কাৰণে তেওঁলোকে এটা অনুষ্ঠান আয়োজন কৰিব খুজিছিলে আৰু যিহেতু আপোনালোকে জানে যে বছৰৰ আধাতকৈও বেছি সময় আমাৰ উপাচাৰ্যগৰাকী তেখেত আমাৰ কেম্পাছত নাথাকে আৰু সেই সময়তো তেখেত কেম্পাছত নাছিলে আৰু আমাৰ কেম্পাছত এনেকুৱা এটা তেখেতে একনায়কত্ববাদী পৰিৱেশ সৃষ্টি কৰিছিলে যে কোনোবা এখন মিটিঙত কোনে ৰঙা চাহ খাব নে গাখীৰ চাহ খাব সেই পৰ্যন্ত সিদ্ধান্ত ল'বলৈও আমাৰ উপাচাৰ্যজনৰ আচলতে তেখেতৰ অনুমতি লোৱা দৰকাৰ হয় গতিকে স্বাভাৱিকতেই যেতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে এটা অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে তেখেতসকলে যা যোগাৰ কৰিলে আৰু সেই অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকে যিটো পাৰ্মিশ্যন পাব লাগে সেই পাৰ্মিশ্যন দিয়াত তেখেত যিহেতু ভাইচ চেঞ্চেলৰজন সেই সময়ত নাছিলে আৰু আমাৰ কেম্পাছত থকা কৰ্তৃপক্ষই সেই সময়ত কিছু সেই সময়ত তেওঁলোকে এই প্ৰক্ৰিয়াটো অকণমান লেহেমীয়া হৈ পৰে সেইকাৰণে আচলতে স্বাভাৱিকতেই সেই সময়ত ছাত্ৰ ছাত্ৰীসকল ক্ষোভত ফাটি পৰে আৰু তেতিয়াৰ পৰাই এই গোটেই আমাৰ যিটো বিদ্ৰোহ বুলিয়ে ক'ব লাগিব বা প্ৰতিবাদ বুলি ক'ব লাগিব এইটো সূচনা হয় আৰু লাহে লাহে ইয়াৰ আচলতে যিটো পৰিসৰ সেই পৰিসৰটো যথেষ্ট বৃদ্ধি পালে যেতিয়া তেখেতৰ ইমান দিনৰ যি কুকীৰ্তি তেখেতৰ কেলেংকাৰী তেখেতৰ একনায়কত্ববাদী পৰিচালনা এই সকলোবোৰ কথা লাহে লাহে আচলতে ইমান দিনে কি হৈছিলে যে সকলোৱে যদিও কিছুমান কথা গম পাইছিলে বা দেখিছিলে শুনিছিলে কিন্তু বিভিন্ন ধৰণৰ ভয়তে হওক আৰু তেওঁ সন্ত্ৰাসিত কৰি ৰাখিছিলে যে মানুহক তেখেতে কথা ক'বলৈ নিদিয়ে
তেখেতে ভয় ভাবুকিৰে কোনোবাই কিবা এটা ক'ব খুজিলে তেখেতক বৰখাস্ত কৰি দিম এনেকুৱা ধৰণৰ ইতিমধ্যে তেখেতে 2-3জন আমাৰ নন টিচিং ষ্টাফৰ মানুহক তেখেতে ইতিমধ্যে বৰখাস্ত কৰিছিলে সৰু কামত সৰু কথা গতিকে তেনেকুৱা ধৰণৰ ত্ৰাসৰ পৰিৱেশ তেখেতে সৃষ্টি কৰি ৰাখিছিলে আৰু যেতিয়া ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিল ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিলে সেই সময়ত আমাৰ শিক্ষক সমাজ আৰু আমাৰ যিসকল নন টিচিং কৰ্মচাৰীসকল তেখেতসকলেও সাহস পাই ওলাই আহিল সকলোৱে কৰে ইমান দিনে তেওঁলোকৰ গোট খাই থকা যিখিনি ক্ষোভ তেখেতসকলৰ যিখিনি খং দুখ সকলোবিলাক একেলগে ওলাই আহিল এজনৰ পিছত এজনকৈ এই যিজন খলনায়ক দুৰ্নীতিৰ খলনায়ক তেখেতৰ কুকীৰ্তিবিলাক সকলোৱে উদঙাই দিবলৈ ধৰিলে আৰু লাহে লাহে তেখেতৰ যিবিলাক কুকীৰ্তিৰ দস্তাবেজ সেইবিলাক তাৰ যিবিলাক প্ৰমাণ সেইবিলাক লাহে লাহে গোট খালে আৰু আমি বিভিন্ন ক্ষেত্ৰত আমাৰ শিক্ষক সমাজ ছাত্ৰ সমাজ আৰু কৰ্মচাৰীবৃন্দ লাহে লাহে আমাৰ তেজপুৰৰ যিসকল নাগৰিক মঞ্চ সকলোৱে আগবাঢ়ি আহিল সাংবাদিকসকল আগবাঢ়ি আহিল সকলোৱে লাগি এই দুৰ্নীতিৰ খলনায়কজনৰ বিৰুদ্ধে এই প্ৰতিবাদৰ সূচনা কৰে আৰু যোৱা ৭৫টা দিন ধৰি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি সকলোৱে একত্ৰিতভাৱে যি এক সংগ্ৰাম প্ৰতিবাদ কৰি দেখালে এই প্ৰতিবাদ মই অসম বুলিয়ে নহয় মই ভাবো সমগ্ৰ ভাৰতবৰ্ষ বা বিশ্বৰ প্ৰেক্ষাপটতে হয়তো এটা সম্পূৰ্ণ এটা অগতানুগতিক এক প্ৰতিবাদ যি প্ৰতিবাদত আজিলৈকে এটা গছৰ পাতো ক্ষতিগ্ৰস্ত নহল এনেকুৱা শান্তিপূৰ্ণভাৱে অত্যন্ত সৃষ্টিশীলভাৱে আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সংযম ৰক্ষা কৰি শিক্ষকসকল সহিতে আৰু তেজপুৰৰ জনগণৰ লগত একেলগে লগ লাগি আজি অত্যন্ত অতিষ্ঠ হৈ গ'ল আৰু শেষত এই দুৰ্নীতি কেলেংকাৰী নায়কজনে শেষ পৰ্যন্ত তেখেতৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ তেখেতে কোনো ধৰণে কুণ্ঠাবোধ নকৰিলে আৰু আমাক শেহতীয়াভাৱে যিহেতু আমাৰ ফালৰ পৰা আমাৰ যিসকল শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী কৰ্মচাৰীসকলৰ ফালৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ লগত যোগাযোগ কৰা হৈছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা ৰাজ্যপাল মহোদয়ৰ লগত যোগাযোগ কৰা হৈছিল ইতিমধ্যে ৰাজ্যপাল মহোদয়ে এখন উচ্চ পৰ্যায়ৰ ফেক্ট ফাইণ্ডিং কমিটি বনাইছিল ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ পৰাও এটা উচ্চ পৰ্যায়ৰ তেওঁলোকে ফেক্ট ফাইণ্ডিং কমিটি আহিছিল আমি বাৰম্বাৰ ৰাজ্যপাল মহোদয় আৰু শিক্ষা মন্ত্ৰণালয়ৰ লগত আমি যোগাযোগ কৰিছিলো যে আমাৰ বিশ্ববিদ্যালয়খন বৰ্তমান অচলাৱস্থাৰ সৃষ্টি হৈছে শৈক্ষিক বাতাবৰণ লাহে লাহে বিনষ্ট হোৱাৰ দিশে আগবাঢ়িছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত ক্ষতি হৈছে গতিকে আপোনালোকে অনতি পলমে এই যিজন আমাৰ দুৰ্নীতিৰ নায়ক শম্ভুনাথ সিং তেখেতক বাধ্যতামূলক ছুটিত যাবলৈ দি আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন 1993 চনৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ যিখন আইন সেই আইনত লিখা আছে যে যদি এজন উপাচাৰ্যই তেখেতে যদি কেম্পাছৰ পৰা আঁতৰি থাকে 60 দিনতকৈ বেছি আৰু তেখেতে যদি গতানুগতিক কৰ্ম সম্পাদন কৰাত যদি ব্যৰ্থ হয় তেনেহ'লে বা বিভিন্ন কাৰণত তেতিয়াহ'লে এই বিশ্ববিদ্যালয়ৰ যিজন জ্যেষ্ঠ অধ্যাপক আছে সেই অধ্যাপকজনক কাৰ্যনিৰ্বাহী উপাচাৰ্য হিচাপে এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে তেওঁ নিজেই আচলতে সেই চকীত বহিব পাৰে shall assume the charge of the আৰু ধ্ৰুৱ ভট্টাচাৰ্যৰ পূৰ্বে বিতৰ্কিত উপাচাৰ্য শম্ভুনাথ সিঙে জয়া চক্ৰৱৰ্তীক নিযুক্তি দিছিল অস্থায়ী উপাচাৰ্য ৰূপে জয়া চক্ৰৱৰ্তী নিযুক্তি দিয়াক লৈও সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ নামনি অসমৰ অন্যতম এটা কৃষিভিত্তিক লোক উৎসৱ হৈছে মহুহু উৎসৱ প্ৰতি বছৰে আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা নামনি অসমৰ উপৰিও দক্ষিণ কামৰূপৰ বিভিন্ন গ্ৰামাঞ্চলত উদযাপন কৰা হয় এই উৎসৱ পথাৰৰ ধান খেতি চপোৱাৰ সময়ছোৱাত মহ খেদিবলৈ উৎসৱ পালন কৰা হয় বৃহস্পতিবাৰে নিশা জয়গয়া চৈতেলি নামৰীয়া দলৰ উদ্যোগত মাকেলি কান্ধাপাৰাৰ অচ্যুত কলিতাৰ বাসগৃহত মহুহু উৎসৱ পালন কৰা হয় উল্লেখযোগ্য যে মাকেলি কান্ধাপাৰাৰ গাঁৱৰ ঘৰে ঘৰে মহুহু গীত গাই উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে বালাপুখুৰী কুকুৰমাৰা গড়গড়া বালাসিদ্ধি মাকেলি নতুন চাপৰতাৰী ধুৱাৰগাঁও আদি গাঁৱত ৰাইজে মহুহু গীত গাই আঘোণৰ পূৰ্ণিমাৰ উৎসৱটি পালন কৰে উল্লেখযোগ্য যে এইবাৰ অঞ্চলটো ধান খেতি উৎসাহজনক অনুষ্ঠানত কটন মহাবিদ্যালয়ৰ অধ্যাপক তথা ছাত্ৰ ছাত্ৰীসকলো উপস্থিত থাকে